চেনেলটোৰ ভিডিঅ'বোৰ কেৱল মনোৰঞ্জনৰ বাবেহে আমি কোনো ধৰণৰ অন্ধবিশ্বাস সমৰ্থন নকৰো নমস্কাৰ বন্ধুসকল আশা কৰো আপোনালোকে ভালে আছে মোৰ নাম হৈছে সুজিত আৰু মই আপোনালোকক ৰহস্য টিভি ইউটিউব চেনেললৈ স্বাগতম জনাইছো আজিৰ কাহিনী মোলৈ ইনষ্টাগ্ৰামৰ জৰিয়তে বিক্ৰম নাথে পঠাইছে আৰু তেওঁৰ কাহিনীটো মই যেতিয়া প্ৰথমে পঢ়িছিলো মোৰ নিজৰে গা কপি উঠিছিল আৰু আপোনালোকৰ লগতে যদি এনেকুৱা কিছুমান ভৌতিক ঘটনা ঘটিছে তেন্তে মোক ইনষ্টাগ্ৰামৰ জৰিয়তে জনাব পাৰিব যাক মই কাহিনী ৰূপে সকলোৰে আগত আগবঢ়াম এতিয়া বিক্ৰমহঁতৰ ঘৰত মাক বাপেক হি তাৰ ভাইটি আৰু আইতাক থাকিছিল সময়বোৰ পাৰ হৈছিল সকলোবোৰ ভালে কুশলে গৈ আছিল কিন্তু তেতিয়াই তাৰিখ আহে 29 এপ্ৰিল 2024 আসলতে এই দিনটোত বিক্ৰমৰ আইতাক ঢুকাইছিল এতিয়া কোনো ঘৰ এখনত কোনোবা ঢুকালে সেই পৰিৱেশটো বৰ নিজানজান হৈ থাকে নহয় জানো ঠিক তেনেকুৱাও সিহঁতৰ ঘৰখনৰ লগতো হৈছিল তেনেকৈ দুদিন পাৰ হৈ যেতিয়া তিলানি দিনাখন সকলোবোৰ কাম শেষ কৰি ৰাতি সিহঁতি শুবলৈ ওলাইছিল বিক্ৰমে বাহিৰৰ পৰা কিবা এটা শব্দ শুনা পালে যিহেতু সি বিছনাৰ একেবাৰে বেৰৰ ফালে শুইছিল সেইবাবে সি বাহিৰৰ শব্দবোৰ স্পষ্টকৈ শুনা পাইছিল এতিয়া সি যেতিয়াই শব্দবোৰ শুনা পাইছিল সি বাহিৰলৈ ওলাই গ'ল বৰ বেছি ৰাতি হোৱা নাছিল তেতিয়া ঠিক 10:30-11 মান বাজিছিল কিন্তু যিহেতু সেয়া এটা গাঁৱৰ পৰিৱেশ আৰু তেওঁলোকৰ ঘৰখনত কোনোবা এজন ঢুকাইছে সেইবাবে পৰিৱেশটো আৰু নিজানজান হৈ আছিল এতিয়া যেতিয়াই সি বাহিৰলৈ ওলাই গৈছিল তাৰ চকু কপালত উঠিছিল মানে সি বহুত আচৰিত হৈ গৈছিল সি ওলাই কি বৰগছজোপাৰ ওচৰত আইতাকক দেখি পাইছিল আৰু আইতাকে তাক হেনো নিজৰ ওচৰলৈ মাতি আছিল সি সেই সময় বহুত ভয় খাই গৈছিল আৰু কেনেবাকৈ হ'লেও নিজৰ সাহস ঘূৰাই আনি সি দৌৰ মাৰি ভিতৰ পাই দৰজাখন ভিতৰৰ পৰা লগাই চিধা বিছনাৰ ফালে আগবাঢ়িলে তাৰ সেইদিনাখন ৰাতি টোপনি একেবাৰে যোৱা নাছিল আৰু সি কথাটো কোনেও বিশ্বাস নকৰিব বুলি কাকোকেই কোৱা নাছিল এতিয়া এই কথা তাৰ মাজতে থাকি গ'ল আৰু যেতিয়াই সময়বোৰ আগবাঢ়িলে সি এই কথাবোৰতো বৰ বেছি গুৰুত্ব নিদিয়া হৈ গ'ল এনেকৈ দুদিন তিনিদিন পাৰ হৈ দহা গ'ল দহাৰ পিছত কাজ হ'ল কাজ হোৱাৰ পিছত সকলোবোৰ নিয়ম তেওঁলোকৰ শেষ হ'ল তাৰ পিছত আগৰ নিচিনাই ঘৰখন চলিবলৈ ল'লে সিহঁতি স্কুল যায় স্কুলৰ পৰা আহে মাক ঘৰত থাকে বাপেকে কামলৈ বুলি ওলাই যায় তেনেকৈ দিনবোৰ পাৰ হৈছিল তেনেকৈ প্ৰায় এমাহমান পাৰ হৈ গৈছিল এতিয়া সি সম্পূৰ্ণকৈ তাৰ লগত ঘটা সেই ঘটনাটো পাহৰি পেলাইছিল কিন্তু এমাহৰ পিছত এদিনাখন সিহঁতৰ লগত এনেকুৱা এটা ঘটনা হ'ল যে সি সেই ঘটনাৰ পিছত তাৰ লগত হোৱা সেই ঘটনাটো সকলোকে ক'বলৈ বাধ্য হৈ গ'ল এদিনাখনৰ ৰাতিৰ কথা মাক সি আৰু তাৰ ভায়েক একেখন বিছনাতে শুই আছিল আৰু বাপেক বেলেগ এখন বিছনাত শুই আছিল যেতিয়াই সি ৰাতি 1 মান বাজিত সাৰ পাইছিল সি টোপনিৰ জালাতে কাষতে হাতখন দি চাওঁতে সি অনুভৱ কৰিলে যে ভায়েক কাষত নাই তেতিয়াই সি ঘপককৈ চকু মেলি কাষৰ ফালে চালে অৰ্থাৎ ভায়েক মাজত শুইছিল মাক বিছনাখনৰ আগফালে আৰু সি বেৰৰ একেবাৰে কাষত যেতিয়াই সি এইটো দেখিলে তেতিয়া মাকক সি জগুৱালে আৰু বাপেককো সাৰ পোৱালে আৰু সিহঁতি আচৰিত হ'ল যে এই ৰাতিখন ভায়েক কলৈ গ'ল তাৰপিছত সিহঁতি দেখা পালে যে সন্মুখৰ দৰজাখন মিহিকৈ খোলা হৈ আছে আৰু বতাহটো ফিৰফিৰিয়াকৈ আহি আছে যেতিয়াই বাপেক সি আৰু তাৰ মাক বাহিৰলৈ ওলাই গৈছিল তেওঁলোকে সেইদিনাখন বহুত বেয়াকৈ ভয় খাইছিল কাৰণ সন্মুখত বিক্ৰমৰ ভায়েকে বৰগছ এজোপালৈ চাই ৰখি আছিল তাক সিহঁতি চিঞৰি চিঞৰি মাতি আছিল কিন্তু সি একেথৰে বৰগছজোপাৰ ফালে চাই ৰৈছিল তাৰ পিছতেই মাকে জোৰকৈ বাবা বুলি চিঞৰি দিয়াত সি চক খাই গৈছিল আৰু চক খাই সি পিছলৈ ঘূৰি মা বুলি চিঞৰি সিহঁতৰ ওচৰলৈ দৌৰি আহিছিল তাৰপিছত সিহঁতি দৰজাখন মাৰি মাকে তাক কাষতে শুৱাই সেই ৰাতিটো পাৰ কৰিলে সেই ৰাতিটো সিহঁতি বহুত বেয়াকৈ ভয় খাইছিল আৰু পিছদিনাখন ভায়েকক চুৱাবলৈ বুলি লৈ গৈছিল আৰু যেতিয়াই সি তাৰ লগত তিলানি দিনাখন হোৱা ঘটনাটো কৈ দিলে তেতিয়া চুৱাব যোৱা মানুহজনে কৈছিল যে আইতাইক ঢুকোৱাৰ আগত বিক্ৰম আৰু তাৰ ভায়েকক হেনো দেখা নাপালে সেইবাবে সিহঁতক চাবলৈ বাৰে বাৰে এনেবোৰ ঘটনা ঘটাই আছে তাৰ পিছত কিবা নিয়ম পূজা পাঠ কৰাৰ পিছত সকলোবোৰ আগৰ নিচিনা হেনো হৈ গ'ল কিন্তু এই যি ঘটনা সিহঁতৰ লগত হৈ গ'ল সেই ঘটনাই ঘৰখনক বহুত বেয়াকৈ ভয় খুৱাই গ'ল আৰু বিক্ৰমৰ লগত তিলানিৰ দিনাখন ঘটা সেই ঘটনাটো বিক্ৰমৰ মনৰ পৰা আজিও আঁতৰি নগ'ল আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে তেন্তে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মই এটা কথা ভাবিছোঁ যে এইবাৰ এটা দীঘল ভিডিঅ' আনিম মানে প্ৰায় 20 মিনিট মানৰ
আপোনালোকৰ মতে কেনে হ'ব কমেণ্টত জনাবচোন আজিলৈ ইমানেই লগ পাম আকৌ এটা নতুন ভিডিঅ'ত ধন্যবাদ